তামুলপুৰ বিধানসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে আৰু যেহেতু বিজেপিৰ প্ৰাৰ্থী বিশ্বজিৎ দৈমাৰী আমাৰ লগত আছে আৰু তেখেতৰ পৰা আমি কিছু কথা জানিম। আজি নিৰ্বাচনী প্ৰচাৰ সমাপ্ত হোৱাৰ মাজত দুটা দিন বাকী আছে। খুবেই ভাল। আজি বহুতো জায়গাত ঘূৰিলো বাগানপাৰা, গতিকে চবতে ঠিকে আছে মাহলটো। ইয়াত বিশেষ কৰি চৰ্ণীয়া জনগোষ্ঠীয়ে জাতি হিচাপে একত্ৰিত হৈছিলে সকলো মানে ৰাইজক লৈ ইফালে যে তেওঁলোকে সম্পূৰ্ণ আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যিটো NDA চৰকাৰ সেইটোকে সমৰ্থন কৰি পেলাই আমাৰ NDA পাৰ্টিক মানে ভোট প্ৰদান কৰিব জাতি হিচাপে। সকলে অকল চৰ্ণীয়া কছাৰী হিচাপে তেওঁলোকে মিটিং এটা কৰি কিয় তেওঁলোকে সমৰ্থন কৰিব খুজিছে। গতিকে ৰাইজৰ উন্নতি মানে চৰ্ণীয়া কছাৰীৰ সমস্যা সেইবিলাকৰ কাৰণে যিখিনি পদক্ষেপ লৈছে তাৰ কাৰণে তেখেতসকলে NDA-কে লাগে আৰু তাৰ কাৰণে তেওঁলোকে NDA-ক ছাপোৰ্ট কৰিছে। প্ৰমোদ বড়ো আপোনাৰ মানে আগৰ প্ৰমোদ বড়ো আজিৰ প্ৰমোদ বড়োৰ মাজত পাৰ্থক্য আছে। আগতে ফেক্টৰ নহয় শব্দবিলাক মানে মই ক'ব নোখোজো, ফেক্টৰ শব্দই ফেক্টৰ, কিন্তু কথাটো হ'ল মই কিয় কৈছো যে ৰাইজে ভোট কাক দিব, ৰাইজে ভোট তাকে দিব যিয়ে চৰকাৰ গঠন কৰি উন্নয়ন সাধিব। তো আজিৰ দিনটোত প্ৰমোদ বড়ো ডাঙৰীয়া আজি NDA-ত নাই, UPPL দল NDA-ত নাই, গতিকে ৰাইজে NDA-ৰ হকে আছে আৰু প্ৰমোদ বড়ো ডাঙৰীয়া UPPL-এ আজি মানে কংগ্ৰেছ বা AIDF তেওঁলোকৰ নিচিনা NDA আছে যিটো ৰাইজে নিবিচাৰে। ৰাইজে বিচাৰে চৰকাৰৰ লগত থাকি নিজৰ সমস্যাবিলাক সমাধান কৰি ল'ব লাগে। না বিজেপিত আজি সম্পূৰ্ণ বিজেপিৰ আজি যদি আপুনি কয় প্ৰথমতে তামুলপুৰ জিলা হ'ল, তামুলপুৰ জিলা হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাৰণে। আজি তামুলপুৰ মডেল কলেজ হৈ আছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাৰণে। আমাৰ ইমানুৱেল মুছাহাৰী ডাঙৰীয়া যেতিয়া বিধায়ক আছিলে, আজি পাগলা দিয়াত দুটা দলং কৰি আছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আজি কাউলীলৈকে যোৱা মানে কি কয় কুমাৰিকাটাৰ পৰা কাউলী ইনাগিজুলি আপোনাৰ ইয়াত নদীৰ দলং দিয়াৰ পৰা ৰাস্তা কৰি আজি তেজপুৰলৈকে যাব পৰা কৰি দিলে। গতিকে আজি আপোনাৰ গড়েশ্বৰৰ পৰা তামুলপুৰলৈ অহা আছামালৰ ৰাস্তা চলি আছে। নাওকাটাৰ পৰা তামুলপুৰলৈ অহা ৰাস্তা আজি যি দলঙৰ প্ৰয়োজন আছিলে বৰলিয়াত, এইটো বৰলিয়া কনষ্ট্ৰাকশ্যন এতিয়া চলি আছে। মেডিকেল কলেজ আজি ইয়াতে বড়ো চুক্তি মৰ্মে যি প্ৰতিশ্ৰুতি দিছিলে এই প্ৰতিশ্ৰুতিটো পূৰণ কৰিবৰ কাৰণে আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মেডিকেল কলেজ বনাইছে। গতিকে অলৰেডি তামুলপুৰত এটা নতুন ৰূপ। বাকীটো ৰাস্তা প্ৰত্যেক বছৰে আপোনাৰ 30 কোটি 40 কোটি টকাৰ সমষ্টিৰ হিচাপে মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰদান কৰি আহিছে আৰু সেইটো দি মানে তামুলপুৰ এলেকাত মানে ৰাস্তা পদূলি উন্নয়ন হৈ আছে। নহয় ডাইৰেক্ট প্ৰমোদ বড়োহঁতে হ'ল খোজা ডিমাণ্ড কৰা। আজিও ইস্তাহাৰ দিয়া নাই জানো, কিন্তু ইস্তাহাৰটো চৰকাৰে কৰিব, গতিকে তেওঁলোকে ডিমাণ্ডহে কৰিব। এতিয়া আপুনি চৰকাৰ খৰি বুটলি থকাৰ মানুহৰ লগত থাকিব না যাৰ পৰা ভাতটো লৈ খাব পাৰে তাৰ লগত থাকিব। গতিকে প্ৰমোদ বড়োৱে খৰি কাটিছে, এতিয়া চাউল কেতিয়া ধুৱে কেতিয়া ৰান্ধে, কিন্তু NDA ৰেডি হৈ আছে। আপোনাক মানে কি কয় জাষ্ট বিলাবহে লাগে, আপুনি কাঁহী তালি লৈ মানে আপুনি ল'বহে লাগে। গতিকে ডিফাৰেঞ্চটো বিপুল ভোটত এতিয়াই ক'ব নোৱাৰো, মই ভাবো টোটেল ভোটৰ 70% ভোটটো আজিৰ তাৰিখত NDA পাই আছে। কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সেইদিনা তামুলপুৰ জিলাতে আহি পালে গড়েশ্বৰ সমষ্টিৰ কাৰণে স্পষ্ট কৈয়ে গ'ল যে এতিয়া প্ৰমোদ বড়ো বা UPPL NDA-ৰ লগত নাই, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত নাই, আৰু তেওঁক ভোট দি লাভ নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ গৈছে, দীপেন বড়ো ডাঙৰীয়াই কৈছে যে ৰাইজৰ সেৱা কৰিবৰ কাৰণে BJP নহ'লেও BPF কৰিব লাগিছে, তেতিয়া 5 বছৰ চৰকাৰ থাকি কাম কৰিব পাৰিলে হয়। নিৰ্বাচনী ইস্তাহাৰ বুলি কোনো কথা নাই, তামুলপুৰত বহুত আছে নিৰ্বাচনী ইস্তাহাৰত, কিন্তু তাৰ বাদেও মুখ্যমন্ত্ৰী ডাঙৰীয়াই অলৰেডি ডাঙৰ সমস্যা সেইদিনা মোৰ ৰিকুৱেষ্ট কৰাৰ পিছত সেইখিনি অলৰেডি মানে ঘোষণা কৰি থৈ দিছে, প্ৰতিশ্ৰুতি দি গৈছে, সেইটোকে মই ইমপ্লিমেণ্ট কৰোঁতে বহুত টাইম ল'ব। কেৱল মাত্ৰ নিৰ্বাচনৰ অপেক্ষা, জয়যুক্ত হোৱাৰ পিছতে গোটেই বিভাগ মই সমষ্টিতে নামাই দিম। ডেফিনেটলি চাৰ্টিফিকেট এটা নাপালে এটা ট্ৰাইবেল হিচাপে যিখিনি সুযোগ সুবিধা পাব লাগে এই সুযোগ সুবিধাটো মানে নাপায়, বঞ্চিত হৈ যায়। গতিকে বহুতৰে জীৱনত সেইটো হৈছে, কিন্তু আহি থকা দিনটোত সেই ইস্যুটো হোৱাৰ পিছত আজি যদি কোনোবা BA পাছ কৰিছে MA পাছ কৰিছে তেওঁলোকে চাৰ্টিফিকেট পাই যাব, আৰু এই চাৰ্টিফিকেট পোৱাৰ পিছত তেওঁলোকে চাকৰি বাকৰিৰ ক্ষেত্ৰত পুনৰ সুবিধা তেওঁলোকে পাই যাব।